নেৰালৈ পৰা বৰষুণৰ মাজতে হাজোৰ বৰুৱাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৰুৱাবাৰীৰ পুথিমাৰী নৈৰ ওপৰত থকা পকী দলঙৰ এটা অংশ হঠাতে খহি পৰাত সৃষ্টি হয় আতংকময় পৰিৱেশৰ। হাজো বৰপেটা নলবাৰী সংযোগী ৰাজপথত সংঘটিত এই ঘটনাত কথমপি ৰক্ষা পৰিছে ব্যস্ত ৰাজপথটোৰে সেই সময়ত আহি থকা কেইবাখনো যান-বাহন। ঘটনাৰ পিছতে ৰাজপথটোত বহু যান-বাহন আবদ্ধ হৈ সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। দীৰ্ঘদিনৰ পৰা ৰাইজে দলংখনৰ শোচনীয় অৱস্থা বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে, কোনো আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ক্ষোভিত ৰাইজৰ। গুৱাহাটী বৰপেটা সংযোগী ৰাস্তাটো লখেটা নদীৰ দলংখন একদম গাত হৈ গৈছে। নলবাৰী হাজোৰ পৰা নলবাৰী যাওয়ার দিকে তার মাথাটো একদম তলর পিনে ধৰি লৈ যাই আছে। এতিয়ালৈকে চৰকাৰে ব্যৱস্থা লয়, কিন্তু এতেই গাড়ী মটৰ কিবা এটা হলে কি যে হ'ব ক'ব নোৱাৰো, একমাত্ৰ ভগৱানে জানে। আজি কি হৈছে? আজি বৰ্তমান ৰাস্তাটো এতিয়া দলঙৰ মাথাটো ব্যৱস্থা কৰিব লাগছে। এতিয়া এই নাই দালালবিলাকে, এইবিলাক দালালে এতিয়া এই চকু ঘুমটি সাৰি পাছে। এতিয়া কত মানুহ মৰি গেল, এতিয়ালৈকে চৰকাৰৰ ব্যৱস্থা নাই। আপোনালোকে বিভাগীয়ভাৱে জনাই আহিছিল নে আগতে? কোনো জনা নাই। আপোনালোকে জনাইছিল নে নাই? আমি জানিছিলো, কিন্তু কোনো গুৰুত্ব নাই। আজিতো একদম যুদ্ধসদৃশ পৰিৱেশ, একদম কি যে অৱস্থা ক'ব নোৱাৰো। আজি যুদ্ধসদৃশ পৰিৱেশ, গোটেই বিভাগীয় মানুহ আহি পৰিছে। তাকেতো আজি সাৰি পাছে, তেওঁলোকে ভয় কৰিছে দলংখনত মানুহ মৰব, দলংখনত মানুহ মৰব। এতিয়া আমি এতিয়া থাকবার অলপ ভয় লগা হৈছে। যান জঁটৰ সৃষ্টি হৈছে, যান জঁটৰ বহুত সৃষ্টি হৈছে। মই যাবার আহিবার 1 ঘণ্টা এটি মই ৰখিলো, এতিয়াও মই যাবাই পৰা নাই। কিমান যে মানুহৰ বিলে হৈছে, একো পানীৰ ব্যৱস্থা নাই, একো নাই, বিৰাট দিগদাৰ হৈছে। আৰু এইটো লখেতাৰা নদী বুলি কয়। নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।